হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আজি যিহেতু দেওবাৰ, গতিকে আমি অকণমান দেৰিকৈ উঠিলোঁ। মা দেউতা বাৰু সোনকালে উঠিলে। ইফালে কুমাৰে পচলা কাটিলেই। ছানডে ইজ এ ফান ডে, গতিকে আজি অকণমান স্পেচিয়েলে হয়। পচলা খালে মছলা পাব, কাৰণ ঘৰৰ সকলো সদস্য ঘৰতে থাকোঁ। দেউতাই মূৰত গামোচাখন কেলে মাৰি লৈছে? গাত জোৰ পাবলৈ। কঁকালত গামোচা মাৰিলে, মূৰত গামোচা মাৰিলে গাত জোৰ পায়। হয় নি? আৰু একেলগে ভাত সাজ খাওঁ, গতিকে আজি মানুহজনীৰ পাল পৰিলে। সেইকাৰণে মানুহগৰাকীয়ে আজি ৰঙালাওৰ লগত পচলা বনাইছে। দেউতাই পিছে সকলো ধৰণে সহায় কৰিয়ে দিলে, ৰঙালাও কটা, পচলা কটা, এইফালে ৰঙালাও গুটিও ভাজিলে মানুহগৰাকীয়ে। ৰঙালাও গুটি এনেকৈ ভাজি খায়নে? মোৰ পিছে বহুত ধুনীয়া লাগে আৰু হেল্ডিও হয়। আজি পচলা ৰঙালাও আৰু আলুগুটিৰ লগত ভাজিছোঁ দেই। আগে আলু আৰু ৰঙালাওখিনি ভাজি লৈছোঁ। ৰঙালাও আলুখিনি ভালকৈ অকণমান আধা সিজা হ'লে পচলাখিনি দি দিম তাতে। আৰু এইফালে দাইল, কচু আৰু কোমোৰা, বিলাহী ডিম বইল কৰি থোৱা আছে। ৰঙালাওটো আধা সিজা হোৱাৰ পাছতে পচলাখিনি দিয়ে দিম। ইফালে মায়ে আকৌ বনাই আছিল স্পেচিয়েল পকৰী। কিবা দিছা নি? আলু দিছোঁ, আলু দিছা নি? বেচনে আৰু আলুৱে দিলেই হৈ যায়, মানে হেৰি দিব নালাগে। কিছুমানে আটা গুড়ি দিয়ে খাবলৈ বেয়া হয়, আটা গুড়ি দিলে টেষ্টটো নাথাকে। এই আলু পিচি লৈ পেলাই পিঁয়াজটো মানে গোটাকৈ কাটিব নালাগে, দীঘলীয়াকৈ কাটিব লাগে। তাৰপিছত জলকীয়াটো খাব যে নোৱাৰে ল'ৰা ছোৱালীক বাছি দিবৰ কাৰণে গোটাকৈ দি দিব লাগে। তেতিয়া মানে জ্বলাটো ইমান নহয় আৰু খাবলৈ বৰ ধুনীয়া লাগে। এনেকৈ বনাবচোন। আজি ৰাতিলৈ ৰাজা মাংস চলিব। পিছে এই সাজটো কিন্তু মাছ মাংসতকৈ বহুত বেছি টেষ্টি লাগিলে। মাহলে বৈজনে খানা বৰ টেষ্টি বনাই দেই। দেউতাই কি কৈছে শুনকচোন। কিন্তু মজা আছে দেই। পচলা কোনে বনাইছিলে? মজা। সকলোৱে হাঁহি ফূৰ্তি কৰি এসাঁজ খোৱাৰ পাছতেই আমি অকণমান জিৰণি ল'লোঁ। জিৰণি লৈ পুনৰ লাগি গ'লোঁ শ্বুটিং কৰিবৰ কাৰণে। এইটো ভিডিঅ' বহুত জমনি হৈছে, এডিট কৰি হ'লে সোনকালেই চাবলৈ পাব। তাৰপৰা অলপ সময় আমি জিৰণি ল'লোঁ। তাৰপিছত মানুহগৰাকীয়ে ক'লে ককা ঘৰলৈ যাওঁ, আইতাক চাবলৈ মন গৈছে, ককাক মন গৈছে। তো আমি ককা আইতাৰ ঘৰলৈ ওলাই আহিলোঁ। এইগৰাকীয়ে হৈছে মোৰ মৰমৰ আজলী আইতাগৰাকী। আমি অহা দেখি আকৌ জেঠাইও আহিলে। জেঠাই পিছে কমেডি ভিডিঅ' চাই চাই হাঁহিত থাকিব নোৱাৰা হৈ গ'ল। নবৈৰ উৰ্ধৰ আমাৰ ককাই এয়া চাওক, বাৰীত কাম কৰি আছিলে। ককা বহুত ষ্ট্ৰং হৈ আছে, বহুত শক্তিশালী হৈ আছে এতিয়াও। কিটো কি হয়? অসমৰ বিভিন্ন ঠাইৰ পৰা ককাৰ ওচৰত দৰৱ ল'বৰ কাৰণে মানুহ আহে। চাইনাছৰ কাৰণে আমাৰ ককা বিখ্যাত হয়। এয়া আজি আকৌ ককাই ডায়েবেটিছৰ এজোপা গছ মোক দেখুৱাইছে। তেনেকৈ খাই দিছে যে কেঁচাকৈ খাব লাগে নি? ডাঙা বেজাও সেইটো বেজি নল'লেও হয় বোলে। হয় নি? এইজোপা ডায়েবেটিছৰ খালে ডাইকি চাইকি লৈ লৈছে শুনা যায়। এতিয়া মই কলডিল পাৰিম, ব'লা। কলডিল পাৰিব ককাৰ ঘৰত, ব'লা। তই দুটা আছে একেঠাইতে। পাৰিলে দেই। ককাই বনাব, ককাই পুৰণা এটা ৰেচিপি। ককা কেনেকৈ বনাব লাগে কৈ দিয়ক। হাঁহ মাংস লগত ভাজিলে আৰু যেতিয়া দুৰ্বল হয় মানুহবিলাকৰ এই কল দিলে হাঁহৰ মাংস খুৱায়। হয় নি? এতিয়া তাকত আহি যাব মানে? তাকত আহি যাব। আপুনি মোক কৈ দিব, মই বনাম বাৰু দেই। কেনেকৈ বনাব লাগে? ক'লা পাৰ চৰাই হ'ব লাগে ন? ক'লা পাৰ চৰাই লগত দিয়ে। কলডিল হাঁহ মাংসৰ লগতো খায়, ৰাজহাঁহ মাংস লগতো খায়। এইটো এই বছৰ নিমখ থয়, হালধি থয়, সেইবিলাক বস্তু আগতে গাঁৱত এনেকৈ থৈছিলে। আজিকালি এইবোৰ ৰেয়াৰ, আজিকালি এনেকুৱা নাই আৰু। তেনেকৈ খৰি থৈ দিব লাগে।
এইবোৰ একোকে নহয় এইবোৰত থৈ দিলে পুৰা ফ্ৰেছ হৈ থাকে আকৌ ন আৰু স্বাস্থ্যৰ কাৰণেও ভাল প্লাষ্টিকত থোৱাতকৈ এইবিলাকত থয় কিমান ভাল আছিলে আগতে চব সেইকাৰণে মানুহৰ বেমাৰ আজাৰ নহয় আজিকালি মানুহৰ বেমাৰ আজাৰ বেছিকৈ হয় চব বস্তু নেচাৰেলি ইউজ কৰে আনকি বাচন বৰ্তনো চব নেচাৰেল কলপাতত খায় থোৱা পাত্ৰবিলাকো এনেকুৱা লয় খাওঁতে মাটি পাত্ৰ লয় সেইকাৰণেতো মানুহবোৰ হেল্ডি এতিয়া আমাৰ বৰ বেমাৰে নুগুচে এতিয়া আইতাই কলডিলটো ধুনীয়াকৈ গুচাইছে গুচোৱাৰ পিছত ককায়ে কৈ যাব আইতাই বনাব দুইজনীয়ে মেলি আমিও থাকিম ভাল লাগিব পিছে ৰেচিপিটো এতিয়া নেদেখাওঁ কাৰণ এইখিনি কৰি মেলি দিয়ালে বহুত দেৰি হৈ যাব ককায়ে এতিয়া সুন্দৰকৈ গীতা পঢ়িছে মানুহগৰাকীয়েও শুনো বুলি ক'লে ময়ো শুনি বহুত ভাল লাগে বন্ধু বান্ধৱ নেহে সমলাল মুখে চুম্পি পিয়ৈ অমিত সমান জ্ঞান কৰ্ণে কুট কথা জপিয়া কহয় গুৰু মন্ত্ৰ বুলি মানে সেইকাৰণে কয় ভাৰতীয় অৱস্থাত বেয়া কথা পাতিব নাপায় বেয়া কথা ক'ব নাপায় এইবোৰকে লিখিছে বেয়া কথাও ক'ব নাপায় বেয়া কথা পাতিবও নাপায় কি কৈছেনো কথাটো যেনেকৈ বেয়া কথাবিলাক যিকোনো বেয়া কথা কৰ্ণে কুটা কথা কিছুমান কুটমুটীয়া কথা আমুকে তামুকটো হ'ল তামুকৰ তামুকটো হ'লে আমুকটো আমুকটো সেইবোৰ কথাও পাতিব নাপায় সদায় ভাল কথাকে ক'ব লাগে বিপৰীতে বানৰক যেন নতকে নচুৱাই স্বামীক নচুৱাই ভাৰ আমি তেনেহ'লে এতিয়া ককাৰ ওচৰত গীতা শুনি মনটো অকণমান পবিত্ৰ কৰি লওঁ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব পুনৰ লগ পাম বেলেগ এটা ভিডিঅ'ত বাই বাই ফ্ৰেণ্ডছ সেই সমাধিতে যাই যিটো নাৰী ৰূপ যেন অন্ধকূপ আমি তাতে অন্ধমতি নৱগোটা দ্বাৰে মুত চেদ বহে তভু কৰোঁ তাতে ৰতি